দলগাঁও কংগ্ৰেছত বৃহৎ খহনীয়া প্ৰাক্তন বিধায়ক ইলিয়াছ আলীৰ গৃহগাঁৱৰ অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মীৰ AIUDFত যোগদান উল্লেখ্য যে প্ৰতি বছৰে টাংনি নদীয়ে প্ৰাক্তন বিধায়ক ইলিয়াছ আলী তথা ফকীৰপাৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি শ্বহীদুল ইছলামৰ নিজা গাঁৱত ধ্বংস কৰিছে শ শ বিঘা কৃষিভূমি নিজ বৰুৱাঝাৰ আদৰ্শ গাঁওখনৰ ৰাইজে নিজৰ কৃষিভূমি হেৰুৱাই হতাশাগ্ৰস্ত হৈ পৰিছে টাংনি নদীখনৰ কবলৰ পৰা গাঁওবাসীক ৰক্ষা কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ক্ষোভত কংগ্ৰেছ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে অৰ্ধশতাধিক ৰাইজে বিহুদিয়া জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী মইনুদ্দিন আহমেদৰ উপস্থিতিত AIUDF দলত যোগদান কৰে আজি বহুত ভাল লাগিছে প্ৰায় 20 বছৰ যাবত আমাৰ AIUDF দল হোৱাৰ পিছৰ পৰা ভোট পকৰি ইমানখিনি মানুহ আজিলৈকে মানে কংগ্ৰেছলৈ ভোট দিছে কিন্তু আজি সকলো মানুহ ঘৰৰ পৰা ওলাই আহিছে যে আমি UDFত জইন কৰিম UDFৰ যিমান আমাৰ বিধায়ক যি কাম কৰি আছে তাৰ ওপৰত বিশ্বাস ৰাখি আজি আমাৰ দলত যোগদান কৰিছে ইহঁতৰ দাবী আছে ইহঁতৰ আগত যে 5 বছৰ আমাৰ ইয়াতে কংগ্ৰেছৰ দখলত আছিল পঞ্চায়তটো যেজন প্ৰেচিডেণ্ট আছিলে সেইজন একো কাম ভাল কাম কৰা নাই ৰাইজৰ বহুত কষ্ট অভাৱ আছে এই অভাৱ আমাক জনাইছে আৰু বিশেষকৈ আমাৰ নদীৰ যিটো ভাঙন আছে সেইটো মেইন উদ্দেশ্য আমি ধৰক আমাৰ বিধায়ক আছে বিধায়ক আলোচনা কৰি আমাৰ পঞ্চায়তৰ বডি নতুন হ'লে আমি মিলিজুলি এইটো সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম চাওক আজি নিজ মানে ভোট পকৰি নিজ বৰুৱা ঝাৰত আজি আমাৰো ভাল লাগিছে বহুত ইমান মানুহ নিজৰ বিধায়কৰ নিজৰ হোম জিপি আছিলে সেই আৰু আমাৰ কংগ্ৰেছৰ হোম জিপি তাৰ ভিতৰত আজি 50 জনৰ ওপৰত মানে যি মানে নিষ্ঠাবান মানে কংগ্ৰেছ কৰ্মী আছিলে সিহঁতে আজি আমাৰ যোগদান কৰিছে আমি বহুত সুখী বহুত আনন্দিত আগন্তুক দিনত সিহঁতৰ হৈ আমি কিবা কাম কৰিব পাৰিলে আমাৰো ভাল লাগিব নিশ্চয়কৈ আজিৰ সভাৰ উদ্দেশ্য আমাৰ আগন্তুক 7 তাৰিখে যি নিৰ্বাচন সেই নিৰ্বাচনৰ প্ৰচাৰ সম্পৰ্কে আজিৰ সভা অনুষ্ঠিত কৰা হৈছে তাৰ লগতে আমাৰ এক বৃহৎ সংখ্যক জনসাধাৰণ মুৰব্বী সমাজ আহি আমাৰ AIUDF দলত জইন কৰিছে এইটোৱে আজিৰ সভাৰ উদ্দেশ্য আছিল প্ৰায় 50 জন মানুহ একদম পূৰ্বৰ পৰাই কংগ্ৰেছ দলত জড়িত হৈ আছিল তেখেতসকল আহি আজি আনুষ্ঠানিকভাৱে আমাৰ AIUDF দলত জইন কৰিছে তেখেতসকলৰ এটাই ক্ষোভ যে ইয়াতে বিগত 15 বছৰৰ পৰাই কংগ্ৰেছ দলৰ MLA আছিলে কিন্তু যি হাৰে উন্নয়ন হ'ব লাগিছিল তেনেধৰণৰ উন্নয়ন হোৱা নাই এইখন গাঁৱৰ মাজভাগেদি টাংনি নদী পাৰ হৈ গৈছে কিন্তু দুৰ্ভাগ্যজনক কথা আমাৰ কৃষি প্ৰধান অঞ্চল যিহেতু এই অঞ্চলৰ বেছি অংশই মাটি এই টাংনি নদীয়ে উঠুৱাই লৈ গৈছে যাৰ কাৰণে আমাৰ এই অঞ্চলৰ মানুহখিনি দুখত হাঁহ নচৰা অৱস্থা হৈছে কিন্তু আমাৰ যিজন 15 বছৰৰ বিধায়ক আছিলে তেখেতে কিন্তু এই টাংনি নদীৰ কাৰণে এবাৰো চিন্তা কৰা নাই সেই ক্ষোভতেই সমগ্ৰ অঞ্চলৰ কংগ্ৰেছ কৰা মানুহখিনিয়ে আজি আহি আনুষ্ঠানিকভাৱে আমাৰ দলত যোগদান কৰিছে আৰু আমি কথা দিছোঁ আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমাৰ দলৰ প্ৰাৰ্থীসকলক জিকাই দিয়াৰ স্বাৰ্থত আমি তেখেতসকলৰ যি সমস্যা এই সমস্যা সমাধান কৰাৰ আপ্ৰাণ চেষ্টা কৰিম ব্যুৰ ৰিপৰ্ট এনি ভাৰত 24